নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু মোৰো ভাল। এয়া আমাৰ টিকলি, মই আৰু ইয়াৰ মিষ্টাৰ ওলাইছোঁ শিৱসাগৰলৈ বুলি। আজি হৈছে 21 জুলাই দেওবাৰ আৰু ওলাইছোঁ শিৱসাগৰলৈ বুলি। আৰু শিৱসাগৰত মানে আজি মোৰ চেকআপ আছে, চেকআপৰ কাৰণে গৈছোঁ। আৰু এয়া আজি যে ইমান গৰম নহয়, কেনেকুৱা গৰম ৰ'দ পৰিছে। এয়া আমি আজি এতিয়া আহি পাই গ'লোহি, চুকাফা পাৰ হৈ আহিলোঁ, মানে এতিয়া দোলবাগান পামগৈ। আৰু এয়া চাওক বতৰ, কিন্তু বৰষুণ এটুপ দুটুপ আকৌ দিছে দেই, কিন্তু ৰাতিপুৱা কিন্তু বহুত ডাঙৰ ৰ'দ দিছিলে। এতিয়া দেখিছোঁ আকৌ এডোখৰ পাওঁতে বৰষুণ দিছে। আজিকালি কিনো হ'ল জানো, ঠাই বিশেষে বৰষুণ দিবলৈ ধৰিলে নহয় জানো। খেতি পথাৰবিলাকৰ মানুহবিলাকে ৰুব পৰা নাই ভালকৈ। এয়া চাওক চিপকৈ একদম ক'লা মূলা কৰি আনিছে বতৰটো। আৰু এয়া চাওক, এয়া আমি আহি পাই গ'লোহি দোলবাগান হাই ছেকেণ্ডেৰী। এয়া শতবৰ্ষ পাৰ হৈ গৈছে এইখন বিদ্যালয়। আৰু এয়া চাওক পানী, কিমান পানী যে হৈছে, মানুহবিলাকে একদম ৰুব পৰা নাই পানীত, দুই কাষে পানী কেৱল। কোনোবাই হয়তো খেতি পথাৰ ৰুইছে যদিও মানে পানীৰ গোটেই তলত পৰি আছে, আমি চাই আহোঁতে দেখিছোঁ। আৰু এতিয়া আমি পাই গ'লোহি শিমলুগুৰি। আৰু শিমলুগুৰিৰ যে কিমান যে স্মৃতি জড়িত হৈ আছে নহয়। 2009 চনৰ পৰা 12 চনলৈকে এই 3 বছৰ দিন শিমলুগুৰিতে কটালোঁ, গড়গাঁৱত মহাবিদ্যালয় যিহেতু মই পঢ়িছিলোঁ। আৰু ইয়াতে বহুত স্মৃতি জড়িত হৈ আছে। আৰু এয়া আমাৰ বেটী, যেতিয়া গাড়ীত উঠে তেতিয়াই তাই টোপনি যায়। অবিতি কৈ আছোঁ, মই ভিডিঅ' কৰি আছোঁ, তাইক খবৰ নাই, টোপনিত একেবাৰে। ভাবিছোঁ তাইকো এনেকৈ তুলি থৈ দিওঁচোন। এয়া মই কৈ থাকোঁতে, ভিডিঅ' কৰি আছোঁ বুলি কৈ থাকোঁতে তাই সাৰ পাইছে। আৰু চক ৰাস্তাটো যে ইমান বেয়া নহয়, বহুত কষ্টৰে কিন্তু আহিছোঁ, বহুত লাহে আহিছোঁ। আৰু এয়া ক'লা মূলা কৰি নিছে। আমি এতিয়া বৰ্তমান শিৱসাগৰ পাইছোঁহি দেই ৰাইজ, শিৱসাগৰ পাইছোঁহি। আৰু ক'তনো দেখাইছোঁ, কি কৰিছোঁ মই তাকে ভাবিছোঁ, আপোনালোকক তাকে দেখাওঁ বুলি ভাবিছোঁ। বলক তেতিয়াহ'লে ক'ত দেখাইছোঁ আপোনালোকক দেখাওঁ। আৰু এয়া চাওকচোন, ঠাই বিশেষে মই কোৱা নাই জানো বৰষুণ দিছে বুলি। এয়া চাওক, ইয়াত একেবাৰে শুকান আৰু ইমান ডাঙৰ ৰ'দ দি আছে নহয়। আৰু এয়া আমি সোমালোঁ নাৰ্ছিং হোমত, ইষ্ট পইণ্টত। আৰু ইষ্ট পইণ্টত শিৱসাগৰ প্ৰথমেই এইফালৰ পৰা শিমলুগুৰিৰ ফালৰ পৰা গৈয়ে ৰাইট চাইডে ইষ্ট পইণ্টখন পায় নহয় জানো। আৰু দিলীপ গগৈ ছাৰৰ ওচৰতে মই দেখাইছোঁ। প্ৰথম এয়া আমাৰ বেটী আৰু মানুহজন বহি আছে। আজি যে মানুহ ইমান ভিৰ নহয়, আমি গৈ দেখিছোঁ। আজি ভাবিছোঁ বহুত দেৰি হ'ব, সঁচাকৈ হয় বহুত দেৰি হ'ল। ৰৈ আমনি লাগি গৈছে। বেটীও গৰমত, আৰু নালাগে বুলি ক'লেও তাই মানে সদায় আহিবলৈ বিচাৰে মাক দেউতাকৰ লগত, যিহেতু তাইকো আমি অকলীয়াকৈ এৰি ক'তো যোৱা নাই, সেইটো কাৰণে মানে সদায় লৈয়ে যোৱা হয়। আৰু এয়া মোৰ অৱস্থা চক, ইমান গৰম উঠিছে, এখন ফেন আছে তলত। আৰু ডক্টৰৰ ওচৰত দেখাই মেলি আহিলোঁ। আৰু মোৰ অলপ ক্ৰিটিকেল হৈ আছে, সেইটো কাৰণে অলপ ভয়ো লাগিছে। খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু আহিলোঁ। এয়া আমি এতিয়া বহুত ভোক লাগিছে, কাৰণ 4টা বাজি পাৰ হৈ গ'ল। আৰু এয়া আমি জাপি ধাবাত পালোহি। আৰু চোনপৰা অলপ আগলৈ আছে জাপি ধাবাখন। আৰু ইয়াত বহুত সোৱাদ লগাকৈ দিয়ে খানা, আৰু কম প্ৰাইজতে আপোনালোকে পাব জুতি লগাকৈ এসাঁজ ভাত। আমি আৰু তিনিও বহি লৈ এনেকৈ খাইছোঁ। আৰু ভাবিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, সকলোকে চাব। আৰু যদিহে মোৰ চেনেলটো ফ'ল' নাই কৰা, ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। অ'কে, তেতিয়াহ'লে আজিলৈ ইমানতে সামৰোঁ। অ'কে, বাই বাই।